আমি চৰকাৰক বিধানসভাৰ মজিয়াত স্পষ্টভাৱে সুধিছিলোঁ যে খাইৰুল ইছলামৰ গোচৰ সুপ্ৰিম কোৰ্টত চলি থকাৰ পিছতো তেওঁক কিয় পুছবেক কৰা হৈছিল। আমি সুধিছিলোঁ আব্দুল খালেক জামিনত থকাৰ পিছতো বৰপেটা জিলাৰ তেওঁক কিয় ডিটেনশ্যন কেম্পত বন্দী ৰখা হৈছে। আমি সুধিছিলোঁ যে উচ্চতম ন্যায়ালয়ত মনোৱাৰা খাতুনৰ ষ্টে অৰ্ডাৰ থকাৰ পিছতো তেওঁক কিয় পুছবেক কৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই সকলো কথাৰ উত্তৰ নিদিয়াকৈ ইফাল সিফাল কোবাই তেখেতৰ উগ্ৰতা, তেখেতৰ সাম্প্ৰদায়িক মানসিকতা এইবিলাকে প্ৰতিফলন কৰিছে। বৰঞ্চ তেওঁ বক্তব্যত নাগৰিকত্বৰ আইনকো অপব্যাখ্যা তেখেতে আজি সদনত আগবঢ়াইছে। যি সময়ত তেখেতে কৈছে ভাৰতত বোলে নাগৰিকত্বৰ আইনৰ ভিত্তিবৰ্ষ 1950, যিটো মিছা কথা। 1950 নাগৰিকত্বৰ ভিত্তিবৰ্ষ বুলি কোনো সংবিধান বা কোনো আইনতে নাই। 1950 চনৰ পৰা 87 চনৰ ভিতৰত যিসকলে ভাৰতত জন্মগ্ৰহণ কৰিছে তেওঁলোকেহে ভাৰতীয়। তাৰপিছত কি হ'ল, মা আৰু দেউতাকৰ যিকোনো এজন ভাৰতীয় হ'ব লাগিব। তাৰপিছত 2004 চনত কি হ'ল যে মা আৰু দেউতাকৰ যিকোনো এজন ভাৰতীয় আনজন অবৈধ বিদেশী হ'ব নোৱাৰিব, তেওঁলোক ভাৰতীয়। অন্য হাতেদি তেখেতে কৈ আছে যে ইলিগেল ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টৰ জৰিয়তে ডিচিৰ জৰিয়তে আমি মানুহক পুছবেক কৰিম। ডিচিৰ জৰিয়তে মানুহ পুছবেক কৰাৰ যি ধৰণৰ ষড়যন্ত্ৰ তেওঁ ৰচিব বিচাৰিছে, ইয়াৰ জৰিয়তে ভাৰতীয় সংবিধানত আৰ্টিকল 14, আৰ্টিকল 21 আৰু আৰ্টিকল 22 ভায়োলেশ্যন হ'ব। তেখেতে এইবিলাক কথাৰ উত্তৰ নিদিয়ে। তেখেতে নকয় যে কিয় 9 মহীয়া বাচ্চাটোক ৰাতিৰ অন্ধকাৰক সীমান্ত পাৰ কৰি দিয়া হৈছিল, পানীত আৰু ৰ'দত কিয় থিয় হৈ থকা হৈছিল। তেখেতে নকয় ইউনিভাৰ্চেল হিউমেন ৰাইট ডিক্লেৰেশ্যনত কোৱা হৈছে এভৰি চিটিজেন শুড হেভ এ নেশ্যনেলিটি। তেখেতে সেই কথাৰ উত্তৰ নিদিয়ে। তেখেতে তেখেতৰ মতগৰ্বিতা, তেখেতৰ সাম্প্ৰদায়িক মতবাদ আৰু তেখেতে মুছলমানসকলক অত্যাচাৰ কৰি আছোঁ এই কথাটো বাৰম্বাৰ প্ৰতিফলিত কৰাৰ কাৰণে তেখেতে চেষ্টা কৰিছে। হয়, তেখেতে স্বীকাৰ কৰিছে যে কংগ্ৰেছৰ সময়ত ডি ভোটাৰ আটাইতকৈ সংখ্যা বৃদ্ধি কৰিছিল, কংগ্ৰেছৰ সময়ত ৰেফাৰেঞ্চ কেছ বনাইছে, এজিপিৰ সময়ত বনাইছে, তেখেতে স্বীকাৰ কৰিছে আৰু তেওঁ সেইবিলাকৰ ওপৰতে একশ্যন লৈ আছে। গতিকে অসমৰ জনগণক আমি জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ চৰকাৰ সকলো এটা পথেদি আগবাঢ়িছে আৰু সকলোৱে বৈধ ভাৰতীয় নাগৰিক, স্বদেশী, দুৰ্বল, মজলুম, মুছলমান, প্ৰান্তীয় মানুহক তেওঁলোকে অত্যাচাৰ কৰিব বিচাৰিছে। তেওঁলোকে CAAৰ জৰিয়তে বাংলাদেশী হিন্দুক নাগৰিকত্ব দিব আৰু বৈধ ভাৰতীয় 1971 চনৰ আগত থকা, তাৰো আগৰ পৰা থকা, যুগ যুগান্তৰ থকা এই দেশ ব্যতীত যিসকলৰ দেশ নাই, এই ঠাইৰ পৰিচয় ব্যতীত যিসকলৰ পৰিচয় নাই, তেওঁলোকৰ বংগদেশৰ সৈতে বাংলাদেশৰ সৈতে কোনো যুগ যুগান্তৰ সম্পৰ্ক নাই, তেওঁলোকক নিশাৰ অন্ধকাৰক পাৰ কৰি দিয়াটো চৰম অমানৱীয় আৰু বিশ্বগুৰু হ'বলৈ লোৱা ভাৰত ৰাষ্ট্ৰৰ বাবে এইটো ভেঙুচালী পদক্ষেপ। অন্যহাতে শ্ৰেষ্ঠ 5খন ৰাজ্য হোৱাৰ যি তেওঁলোকৰ আখৰা, তাৰ এটা বৃথা প্ৰচেষ্টাহে হ'ব।